এটা অতি গুৰুত্বপূৰ্ণ ঘোষণা যিসকল ছাত্ৰ ছাত্ৰীয়ে কটন ইউনিভাৰ্চিটিত আবেদন কৰিছিলে সিহঁতৰ কাৰণে কিন্তু স্পট এডমিশ্যনৰ এটা নিয়ম আহি গৈছে যে যিসকলে অলৰেডি এপ্লাই কৰিছিলে কটন ইউনিভাৰ্চিটিত আৰু আপোনালোকৰ যদি প্ৰভিজনেল মেৰিট লিষ্টত যদি আপোনালোকৰ নাম আছিলে তেনে ক্ষেত্ৰত সিহঁতে গুগল ফৰ্ম ফিল আপ কৰি দিব লাগিব সিহঁতে সেপাৰেটলি এপ্লাই নকৰিলেও হ'ব সিহঁতে এটা লিংক দিয়া আছে সেইটো ক্লিক কৰি সিহঁতে গুগল ফৰ্মটো ফিল আপ কৰিব লাগিব তো এইটো নোটিছ আপোনালোকে চাব পাৰে কটন ইউনিভাৰ্চিটিৰ আৰু আপোনালোকে ডেটটো চাব পাৰে 13/6/2025 আৰু ইয়াত কি লিখিছে UG এডমিশ্যন 2025 ৰিলেটেড টু স্পট এডমিশ্যন তো ইয়াত আপোনালোকে কি কৰিব ইয়াত প্ৰথমতে চাই লওক কি লিখিছে দিস ইজ ফৰ জেনাৰেল ইনফৰমেশ্যন অফ অল দা aspiring candidates of FY UGP Spot Admission 2025 who submitted their forms at Somod portal from 12 May 2025 to 22 May 2025 মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে সমড পোৰ্টেলত আবেদন কৰিছিল অলৰেডি 12 মেৰ পৰা 22 মে তাৰিখলৈকে and listed in the provisional merit list আৰ্টছ হওক বা সায়েন্সে হওক যিসকল ছাত্ৰ ছাত্ৰীৰ provisional merit listত নাম আহিছিলে must fill up the following Google form সিহঁতে Google form to fill up কৰিব লাগিব তো ইয়াত কি কি নোট দিছে চাব পাৰে candidates are required to fill up the Google form as many times as the number of subjects opted in the Somod portal তো আপোনালোকে যিমান কিটা সাবজেক্ট আপোনালোকে সিলেক্ট কৰিছিলে সেই হিচাপে আপুনি হিমানটা Google form আপোনালোকে fill up কৰিব পাৰিব তো 2 নম্বৰ দিছে Google form will remain active till 5 PM of 18/6/2025 তো যিসকলে অলৰেডি আবেদন কৰিছিলে 19 তাৰিখলৈকে নতুনকৈ যিসকলে আবেদন কৰিব সিহঁতে পাৰিব কিন্তু যিসকলে অলৰেডি আগতে কটন ইউনিভাৰ্চিটিত আবেদন কৰিছিলে সিহঁতে তো 18 তাৰিখ আবেলি 5 বজাৰ আগলৈকে আপোনালোকে এই গুগল ফৰ্মটো ফিল আপ কৰি দিব লাগিব আৰু লিংক এটা দিছে লিংক ফৰ গুগল ফৰ্ম তো এইটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব মই আপোনালোকক দেখুৱাই আছোঁ তো লিংকটোত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিলে আপোনালোকে এনেকুৱাকৈ ইন্টাৰফেস পাব তো আপোনালোকে চাব পাৰে 2025 ফৰ্ম স্পট এডমিশ্যন তো ইয়াত আপোনালোকে চাব পাৰে only for the candidates who submitted their form at the Somod portal from 12/5/2025 to 22/5/2025 মানে যিসকলে কটন ইউনিভাৰ্চিটিত প্ৰথমতে আবেদন কৰিছিল অলৰেডি সিহঁতৰ কাৰণেহে এই গুগল ফৰ্ম হয় তো ইয়াত আপোনালোকে কি দিব লাগিব ফৰ্ম নাম্বাৰ এক নম্বৰতে আপোনালোকে দেখা পাইছে আপোনালোকৰ ফৰ্ম নাম্বাৰটো দিব লাগিব আৰু ইয়াত আপোনালোকে চাব আপোনালোকৰ ইমেইল আইডিটো আছে নে নাই কাৰেক্ট হৈ আছে নে নাই তাৰ পিছত আপোনালোকে কি কৰিব তলত এটা অপচন দেখা পাইছে প্ৰগ্ৰাম নেম এজ মেনশনড ইন ইয়োৰ এপ্লিকেশ্যন ফৰ্ম তো আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মত কোনটো প্ৰগ্ৰাম নেম আছে সেইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আপোনালোকৰ ফৰ্ম নম্বৰটো ইয়াত দি দিব ফৰ্ম নম্বৰটো আপোনালোকে ক'ত পাব আপোনালোকৰ যোনখন ফৰ্ম আছিলে আগত এপ্লাই কৰা তাত যদি প্ৰিন্ট ফৰ্মত ক্লিক কৰে তাত ফৰ্ম নম্বৰ এটা থাকিব তো হেতুত আপুনি সেই নম্বৰটো আপোনালোকে ইয়াত ভৰাই দিব লাগিব তাৰ পিছত আপোনালোকে সেই এপ্লিকেশ্যন ফৰ্মখনত কি প্ৰগ্ৰামৰ কাৰণে আপোনালোকে আবেদন কৰিছিলে হেতু ইয়াত ক্লিক কৰিলে উলাই পৰিব আপোনালোকে ব্যাচেলৰ অফ আৰ্টছ ব্যাচেলৰ অফ সায়েন্স যদি বিএৰ কাৰণে কৰিছিলে ব্যাচেলৰ অফ আৰ্টছ বিএসসিৰ কাৰণে কৰিলে ব্যাচেলৰ অফ সায়েন্স তো ব্যাচেলৰ অফ আৰ্টছ মাছ কমিউনিকেশ্যন জাৰ্নালিজম তো এনেকৈ আপোনালোকৰ কোর্স কেটা বাছি ল'ব আপোনালোকে যোনটোৱে আবেদন কৰে সেইটোৱে সিলেক্ট কৰি দিব তাৰ পিছত কি আহিলে মেজৰ সাবজেক্ট এপ্লাইড আপোনালোকে ইয়াত আপোনালোকে কি মেজৰ সাবজেক্ট দিছিলে কোনটো মেজৰ সাবজেক্ট আপোনালোকে সিলেক্ট কৰিছিলে সেইটো ইয়াত লিখি দিব ইয়োৰ এনসাৰত লিখি দিব যদি আপুনি ধৰি লওক বিএসসিৰ কাৰণে এপ্লাই কৰিছিলে আৰু জুলজিৰ কাৰণে এপ্লাই কৰিছিলে তেনে ক্ষেত্ৰত আপুনি জুলজি লিখি দিব তাৰ পিছত ইয়াত আহিছে ফাৰ্স্ট নেম তো আপোনালোকৰ ফাৰ্স্ট নেমটো ইয়াত লিখি দিব আপোনালোকৰ নামৰ ফাৰ্স্ট নেমটো ইয়াত লিখি দিব তাৰ পিছত ইয়াত আহিব মিডল নেম তো আপোনালোকৰ যি মাজৰ নামটো হয় সেইটো আপোনালোকে লিখি দিব আৰু ইয়াত আহিছে লাষ্ট নেম তো আপোনাৰ যদি মিডল নেম আছে তেনে ক্ষেত্ৰত আপোনালোকে মিডল নেমত দিব আৰু যদি আপোনালোকৰ মিডল নেম নাই তেনে ক্ষেত্ৰত আপোনালোকে হেতু দিয়াৰ দৰকাৰ নাই আপোনালোকে লাষ্ট নেমটো দি দিব তাৰ পিছত আপোনালোকে ক্যাটেগৰীটো সিলেক্ট কৰিব লাগিব তো ক্যাটেগৰীটো আপোনালোকে ইয়াত চুজ ফাইলত যেতিয়া ক্লিক কৰিব ইয়াত আপোনালোকে চাব পাৰে কেইটামান অপচন আছে আনৰিজাৰ্ভড আছে যেটো আপোনালোকৰ জেনাৰেলত পৰে তাৰ পিছত আপোনালোকে ওবিসি এমওবিসি এনসিএল ওবিসি এমওবিসি যিসকল নন ক্ৰিমিলেয়াৰ হয় সিহঁতৰ কাৰণে হয় আৰু ওবিসি এমওবিসি সিএল যিসকল ক্ৰিমিলেয়াৰত পৰে
সেইটো হয় আৰু যিসকল ST প্লেনছ হয় সেইটো STP দিব আৰু যিসকল ST হিলছ হয় সেইকেইটা ST হিলছ দিব তাৰপিছত SC হ'লে SC দিব আৰু EWS হ'লে আপোনালোকে EWS দি দিব তাৰপিছত আপোনালোকে কি কৰিব ডেট অফ বাৰ্থত সিলেক্ট কৰি দিব তো ইয়াৰ পৰা আপোনালোকে বাছি ল'ব আপোনালোকৰ প্ৰথমতে ইয়াৰটো বাছি ল'ব আপোনালোকে কোনটো ইয়াৰত জন্ম হৈছিলে সেইটো আপোনালোকে দি দিব তাৰপিছত আপোনালোকৰ ইয়াৰটো প্ৰথমতে বাছি ল'ব আপোনালোকে চাই ল'ব যে কোনটো ইয়াৰত আপোনালোকে জন্ম হৈছে তাৰপিছত আপোনালোকে এনেকৈ ডেটটো সিলেক্ট কৰি ল'ব সিলেক্ট কৰি সেটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যি ডেট অফ বাৰ্থ হয় সেইটো সিলেক্ট হৈ যাব আপোনালোকে গোটেইখিনি ভালকৈ আৰু অতি সাৱধানেৰে ফিল আপ কৰিব তাৰপিছত আপুনি তললৈ যাব তললৈ যোৱাৰ পিছত আপোনালোকে ইয়াত চাব পাৰে ষ্টেণ্ডাৰ্ডাইজ বেষ্ট 3 মাৰ্কছ তো আপোনালোকে কি কৰিব চেক ইয়োৰ স্কোৰ হিয়াৰ তো আপোনালোকে যদি আপোনালোকৰ মেৰিট স্কোৰ যোনটো আছিলে মাৰ্কছ যোনটো আছিলে সেইটো চাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে ইয়াত ক্লিক কৰিব পাৰে আৰ্টছৰ কাৰণে ক্লিক হিয়াৰ যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰিব সায়েন্সৰ কাৰণে ক্লিক হিয়াৰ যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি দিব তো মই এটা আপোনালোকক দেখুৱাই দিওঁ সায়েন্সৰ কাৰণে যদি ক্লিক কৰে তো ক্লিক কৰি দিলে আপোনালোকে চাব পাৰে যে প্ৰভিজনেল লিষ্ট ওলাই পৰিছে কটন ইউনিভাৰ্চিটিৰ তো ইয়াত আপোনালোকে মাৰ্কছসমূহ চাব পাৰে বেষ্ট 3 মাৰ্কছ এটা লিষ্ট আপোনালোকে চাব পাৰে আপোনালোকৰ নিজৰটো আপোনালোকে ইয়াৰ পৰা বাছি ল'ব গোটেই লিষ্ট দিয়া আছে আৰু ষ্টুডেণ্টৰ নামসমূহ দিয়া আছে আপোনালোকে চাই ল'ব তাৰপিছত আপোনালোকে কি কৰিব আপোনালোকৰ যোনটো বেষ্ট 3 মাৰ্কছ আছে ইয়াৰ পৰা আপোনালোকে উলিয়াই ল'ব উলিয়াই তাৰপিছত আপোনালোকে এইটো বক্সত ভৰাই দিব যে কিমান মাৰ্কছ আপোনালোকে পাইছিলে তো এইখিনি পোৱাৰ পিছত আপোনালোকে কি কৰিব সমৰ্থ এপ্লিকেশ্যন ফৰ্ম তো যোনখন ফৰ্ম আপোনালোকে আগত আবেদন কৰিছিলে কটন ইউনিভাৰ্চিটিত সেইটো আপোনালোকে প্ৰিণ্ট কৰি ল'ব অৰ্থাৎ আপোনালোকে প্ৰিণ্ট ফৰ্মত ক্লিক কৰি দিলে আপোনালোকৰ যি ফৰ্ম হয় সেইটো ডাউনলোড হৈ পৰিব আৰু সেইটো আপোনালোকে কি কৰিব এড ফাইল যিটো অপশ্যন দেখা পাইছে ইয়াত ক্লিক কৰিলে ক্লিক কৰি আপোনালোকে এড কৰি দিব ইয়াত যদি আপুনি ক্লিক কৰিব আপোনালোকৰ যি ফোন হয় তাত যাব আপোনালোকে ইয়াত চাব পাৰে আপলোড ইয়াত ব্ৰাউজ যিটো অপশ্যন দেখা পাইছে ইয়াত আপুনি ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনালোকৰ এনেকুৱাকৈ আহি যাব আপোনালোকৰ কোনটো ফোল্ডাৰত আপোনালোকে সেভ কৰি ৰাখিছে সেইটো সিলেক্ট কৰি ল'ব ইয়াতে থাকিব আপোনালোকৰ ফোল্ডাৰটো বাছি ল'ব বাছি লৈ তাৰপিছত যোনটো ফাইল আপোনালোকে সিলেক্ট কৰিব বিচাৰে সেইটো আপোনালোকে সিলেক্ট কৰি দিব তো সিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ এনেকুৱাকৈ দেখাব আপোনালোকে অকমান ওয়েট কৰিব ইয়াত চাব পাৰে আপোনালোকৰ যি ফাইল হয় সেইটো এনেকৈ আপলোড হৈ গৈছে তাৰপিছত আপোনালোকে ইয়াত সাবমিট যিটো অপশ্যন দেখা পাইছে ইয়াত আপোনালোকে ক্লিক কৰি দিব তো ক্লিক কৰি দিলে আপোনাৰ যি ফৰ্ম হয় সেইটো সাবমিট হৈ গৈছে আৰু আপোনালোকে যদি এটাতকৈ বেছি যদি আপোনালোকে কটন ইউনিভাৰ্চিটিত আবেদন কৰিছিলে আগত এটাতকৈ বেছি সাবজেক্টৰ কাৰণে তেনে ক্ষেত্ৰত যিমানকেইটা সাবজেক্টত আপোনালোকে আবেদন কৰিছিলে ঠিক তেনেদৰে আপোনালোকে সাবমিট কৰাৰ পিছত আকৌ এই লিংকত গৈ আপোনালোকে আকৌ এবাৰ সাবমিট কৰিব পাৰিব আপোনালোকৰ যদি কিবা ডাউট আছে আপোনালোকে কমেন্ট সেকশনত খুদিব পাৰে নতুবা আপোনালোকে মোৰ ইনষ্টাগ্ৰামত খুদিব পাৰে আৰু নতুবা হোৱাটছএপৰ সাপোৰ্ট টিম আছে হিয়তক আপোনালোকে খুদিব পাৰে ভিডিওটো যদি ইনফৰমেটিভ লাগিল প্লিজ লাইক কৰি দিব চেনেলত নতুনলে সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো দবাই দিব ধন্যবাদ জয় অসম